গোৱালপাৰাৰ পঞ্চৰত্ন চৰকাৰী ভূমিত উচ্ছেদ এক্সকেভেটৰেৰে ভাঙিলে ৪৬টা পৰিয়ালৰ বাসগৃহ ঘৰবাৰী হেৰুৱাই হাহাকাৰ কৰিছে উচ্ছেদিতই থমকি ৰোৱা নাই প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাৰ পঞ্চৰত্নত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ গোৱালপাৰাৰ বালিজানা ৰাজচক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত শুকুৰবাৰে ৪৬টা পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে পঞ্চৰত্নত থকা চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি এই লোকসকলে কৰি আছিল বসবাস পৰিয়ালকেইটাক প্ৰশাসনে কেইবাবাৰো জাননীযোগে আঁতৰি যাবলৈ নিৰ্দেশ দিছিল যদিও পৰিয়ালকেইটা আঁতৰি নোযোৱাত অৱশেষত চলিল উচ্ছেদ ঘৰবাৰী হেৰুৱাই এতিয়া হাহাকাৰ কৰিছে উচ্ছেদিতই না না মই নেদো মোক মারবা লাগবো ভাই মোক মারবা লাগবো মোক মারি মোক ঘর ভাঙবো মোক কিমান গুলি আছে মারক মারবা না পাই ভাঙবা মই নেদো যদি সরকার আমাক যদি ঘর যদি ভাঙিয়ে দি আছে তাতিয়ালে আমাক মারবা লাগবো মারি হান আপনি ঘর ভাঙবো বহুত বছৰৰ পৰা আছো আমাৰ দুখ লাগি আছে চৰকাৰে যিহেতু ঘৰ দি কেনে এতিয়া আমাক এনেকৈ কৰিছে মানে নোৱাৰো আৰু ক'বলৈ এতিয়া আছে বেমাৰী মানুহটো এতিয়া তাত পৰি আছে এতিয়া ক'ত যাবলগীয়া ঠাই নাই আমাৰ ঠিক আছে ৰেড চেফটিৰ কাৰণে লওক কিবা কাৰণে লওক আমাৰ ইমান ভিতৰত ঘৰটো আছে কমচে কম সেইটোতো এটা এৰি দিব লাগে সন্মুখৰখিনি আপোনালোকে লৈ লওক আমাৰ কোনো আপত্তি নাই কিন্তু সেইটোতো এৰি দিব লাগে এটাও ঘৰ এৰি আছে ক'ত থাকিম কি কৰিম আমাক থাকিবলৈ জাগা দিব লাগিব বাছ সেইখিনি আৰু ক'ম আৰু প্ৰশাসনে চলোৱা এই উচ্ছেদৰ মাজতে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত সৃষ্টি হয় হতাহতিৰ ঘৰ ভাঙিবলৈ যোৱা এক্সকেভেটৰক আগভেটা দি শিলগুটিও নিক্ষেপ কৰে একাংশই ইফালে উচ্ছেদৰ সময়তে নিকটৱৰ্তী লুইট ভিউ নামৰ এখন ৰিজৰ্টক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৰিজৰ্টখন চৰকাৰী ভূমিত অৱস্থিত বুলি অভিযোগ তুলি ৰিজৰ্টখনো উচ্ছেদৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিতই লুইট ভিউ ৰিজৰ্টৰ গেট ভাঙিবলৈও উদ্যত হয় প্ৰতিবাদকাৰী অৱশেষত আৰক্ষীৰ প্ৰচেষ্টাত শান্ত হয় পৰিস্থিতি আজি আমাৰ চৰকাৰে ঘৰ দুৱাৰ ভাঙি দিলে বেয়া পোৱা নাই ভালে পাইছোঁ এতিয়া যে আমাৰ ল'ৰা ছোৱালীয়ে নাই আজি এটা বুঢ়ী মানুহ এনেই বেমাৰত পৰি আছোঁ তাৰ বিনামুখে যে আমাৰ ঘৰ দুৱাৰ ভাঙি দিল চৰকাৰে এনেকৈ কৰিব লাগিছিল ১ কাটা বা ১ পোৱা মাটি কোনো জেগাত দি পেলাই আমাক আশ্ৰয় দিয়ে ভাঙি দিওঁ আপত্তি নাছিল আমি এতিয়া চৰকাৰে দাবী জনালে চৰকাৰে কয় আমাৰ মাটি তুমি কি হ'ল ঘৰ তুলিছা আমি তো চৰকাৰৰ মানুহ ভোটটো আমি চৰকাৰক দিছোঁ হয়নে নহয় এতিয়া ভোট দেওঁতে আমি চৰকাৰৰ আছিলোঁ এতিয়া ভাঙি দেওঁতে আমি চৰকাৰৰ নহ'লোঁ আমাৰ সন্দেহ হৈছে কোনোবা ব্যক্তিগত লাভৰ বাবে এই উচ্ছেদ কাৰ্য যে স্থানীয় ৰাইজৰ মতে আমাৰ মতে কোনোবা ব্যক্তিগত লাভৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছে সঁচাকৈ অমানৱীয় উচ্ছেদ আমি এই আপোনালোকে দেখিব পাইছে এতিয়া ৰ'দ ওলোৱা নাই এই ইমান ঠাণ্ডাৰ মাজত এই মানুহবিলাকক উচ্ছেদ কৰিছে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উচ্ছেদ কাৰ্য অব্যাহত ৰাখিছে প্ৰশাসনে জাননী দিয়াৰ পাছতো চৰকাৰী ভূমি ত্যাগ নকৰাসকলৰ ঘৰ বাৰী ভাঙি প্ৰশাসনে চলাইছে উচ্ছেদ ইয়াৰ মাজতে উচ্ছেদিতৰ প্ৰশ্ন এই শীতৰ সময়ত কণ কণ ল'ৰা ছোৱালীবোৰক লৈ যাম কলৈ গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত